নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আপোনালোকৰ বাবে আন এটি জবৰ ইনফৰ্মেশ্যন। আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে চৰাইদেউ DC অফিচৰ পৰা, য'ত তেওঁলোকে এটা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি এডভাৰটাইজমেণ্টখন চাইছোঁ। এই এডভাৰটাইজমেণ্টত যিটো পদৰ বাবে আবেদন বিচাৰিছে, পদটোৰ নাম হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ, ডেইলি ৱেজ বেছড। এটাই পোষ্ট আছে যাৰ বাবে গ্ৰেজুৱেট বিচাৰিছে, আৰু লগতে 1 ইয়াৰৰ কম্পিউটাৰৰ চাৰ্টিফিকেট থাকিব লাগিব। লগতে ইংৰাজী আৰু অসমীয়া দুয়োটাই টাইপ কৰিব পাৰিব লাগিব। আৰু ইয়াতে যিটো পে স্কেল, পে চিষ্টেমটো ইয়াত ৱেজ বেছড হয়, মানে ডেইলি 300K দিব পাৰ ডে ৱৰ্কিং। আৰু যিদিনাখন কাম নকৰিব, অৰ্থাৎ ছানডে যদি বন্ধ থাকে, তেনেহ'লে ছানডেৰ কোনো পে'মেণ্ট নাপাব। চ' সেই হিচাপত পে'মেণ্টটো কৰিব 300K। আৰু অফলাইনত আবেদন কৰিব লাগিব, ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম আছাম গেজেটৰ। অফলাইনত আবেদন কৰি অহা 2 জুনৰ ভিতৰত এটা এড্ৰেছটো দিয়া আছে এডভাৰটাইজমেণ্টখনত, আপোনালোকে পঠাব পাৰিব ইণ্টাৰেষ্টেড হ'লে। ডেছক্ৰিপশ্যনত পাই যাব এডভাৰটাইজমেণ্টখন। আৰু ইণ্টাৰভিউৰ ওপৰত বেছ কৰি চিলেকশ্যন হ'ব, লগতে কম্পিউটাৰ টেষ্ট থাকিব। তাৰপাছত এজ লিমিটটো ইয়াত মিনিমাম 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে সময় আছে। আৰু ইণ্টাৰভিউটো হ'ব অহা 10 জুনত চৰাইদেউ DC অফিচত এই ইণ্টাৰভিউটো হ'ব। চ' যিসকলে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয়, তেওঁলোকে অহা 10 জুনত ইণ্টাৰভিউটো দিব পাৰিব, কিন্তু তাৰ আগতে 2 জুনৰ ভিতৰত আবেদন কৰিব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।